নলবাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে দেৰগাঁৱৰ ভয়ংকৰ বাছ দুৰ্ঘটনাৰ পিছত আকৌ বনভোজকাৰী বাছ দুৰ্ঘটনাত পতিত হৈছে সবিশেষ জনাইছো এই মুহূৰ্তত বনভোজকাৰী বাছ দুৰ্ঘটনাত পতিত হৈছে বিগ ব্ৰেকিং এই মুহূৰ্তৰ নলবাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে দেৰগাঁৱৰ দুৰ্ঘটনাৰ পিছত আকৌ দুৰ্ঘটনা বনভোজকাৰী বাছ দুৰ্ঘটনাত পতিত হৈছে এই ঘটনা সংঘটিত হৈছে নলবাৰীত হৰিপুৰত সংঘটিত হৈছে এই ঘটনা আমি সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিছো উল্লেখ যে নলবাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনাত 5 গৰাকী বাছৰ যাত্ৰী গুৰুতৰভাৱে আহত হৈছে দাৰগাঁৱৰ পৰা বনভোজ খাই অৱতাৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই হৰিপুৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে বাছখন এক্সক্লুসিভ দৃশ্য আহি পৰিছে এই মুহূৰ্তত সবিশেষ জনাবলৈ চেষ্টা কৰিছো গুৱাহাটীৰ নাৰেংগীৰ পৰা বাক্সাৰ দাৰগাঁৱলৈ বনভোজৰ দলটো গৈছিল আৰু বাছখনত থকা 5 জনকৈ যাত্ৰী আহত হৈছে অত্যন্ত এটা দুখৰ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাইছো যে ৰাজ্যত দেৰগাঁৱৰ সেই ভয়ংকৰ ঘটনাটোৰ কথা কোনো কাৰণতে পাহৰিব নোৱাৰে আৰু যিটো ভয়ংকৰ ঘটনাত প্ৰাণ গৈছিল বহু লোকৰ আৰু তাৰ পৰৱৰ্তী সময়ত আকৌ এবাৰ ভয়ংকৰ বাছ দুৰ্ঘটনা এবাৰ স্থান হৈছে নলবাৰীত বনভোজৰ বাছ দুৰ্ঘটনাত পতিত হৈছে বনভোজকাৰী বাছ দুৰ্ঘটনাত পতিত হৈছে আমাৰ দৃশ্য আহি পৰিছে এই মুহূৰ্তত সন্ধিয়াৰ ভাগত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে দাৰগাঁৱৰ পৰা বনভোজ খাই অৱতাৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই হৰিপুৰত এই বাছখন দুৰ্ঘটনাগ্ৰস্ত হৈছে দৃশ্য দেখুৱাইছো এই মুহূৰ্তত আমাৰ হাতলৈ খবৰ আহি পৰিছে এই মুহূৰ্তত সবিশেষ জনাবলৈ চেষ্টা কৰিছো নলবাৰীত এই ভয়ংকৰ বাছ দুৰ্ঘটনা ভোগালীৰ প্ৰাক্ষণত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে উৰুকাৰ আগদিনা এনে ধৰণৰ ঘটনা ৰাজ্যত নলবাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা আনন্দ উৎসৱ কৰি আহি আছিল দলটো কিন্তু হঠাৎ ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় হৰিপুৰত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা কিছু সময় পূৰ্বে এই দুৰ্ঘটনা সংঘটিত হৈছে আমাৰ হাতত খবৰ আহি পৰিছে দৃশ্য আহি পৰিছে দেখুৱাইছো সবিশেষ আৰু লগে লগে আমি জনাবলৈ চেষ্টা কৰিছো যে বাছখনৰ নম্বৰ হৈছে AS01KC5614 33 জনকৈ লোক আছিল এই বাছখনত উল্লেখ যে ছাত্ৰ-ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে 33 জনকৈ ছাত্ৰ-ছাত্ৰী আছিল কমাৰ্চ কলেজৰ ছাত্ৰ-ছাত্ৰী আছিল বাছখনত সবিশেষ আমি জানিব পাৰিছো এই মুহূৰ্তত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে বাছখনত থকা 5 জন যাত্ৰী 5 গৰাকী শিক্ষাৰ্থী আহত হৈছে গুৱাহাটীৰ নাৰেংগীৰ পৰা বাক্সাৰ দাৰগাঁৱলৈ বনভোজৰ দলটো গৈছিল কিন্তু তাৰ পাছত দাৰগাঁৱৰ বনভোজ খাই অৱতাৰ পিছত হৰিপুৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে বাছখন এটা ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে আমি দৃশ্য আপোনালোকক দেখুৱাইছো এটা ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে নলবাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা এই দুৰ্ঘটনাৰ পিছতেই উদ্ধাৰ অভিযান আৰম্ভ কৰিছে স্থানীয় লোকে সহায় কৰিবলৈ আগবাঢ়ি আহিছে কেৱল কিমানেই নহয় নলবাৰীত যি ভয়ংকৰ বাছ দুৰ্ঘটনা হ'ল 5 গৰাকী আহত হৈছে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ইতিমধ্যে চিকিৎসা প্ৰদান কৰা হৈছে বুলি জানিব পৰা গৈছে লগে লগে আমি আপোনালোকক দৃশ্য দেখুৱাইছো নলবাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা দেৰগাঁৱৰ পিছত এবাৰ নলবাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা বনভোজকাৰীৰ বাছ দুৰ্ঘটনাত পতিত হৈছে আমি সবিশেষ আপোনালোকক জনাইছো যে নাৰেংগীৰ পৰা গৈছিল গুৱাহাটীৰ নাৰেংগীৰ পৰা বাক্সাৰ দাৰগাঁৱলৈ বনভোজকাৰী দলটো গৈছিল আৰু 33 জনকৈ শিক্ষাৰ্থী আছিল কমাৰ্চ কলেজৰ বুলিও জানিব পৰা গৈছে বাছখনৰ নম্বৰ কৈ দিছো AS01KC5614 আমি দৃশ্য দেখুৱাইছো বনভোজৰ পৰা উভতি আহি এনেদৰে দুৰ্ঘটনাত পতিত হ'ল এটা ভয়ংকৰ দুৰ্ঘটনা 33 জনকৈ শিক্ষাৰ্থী আছিল দাৰগাঁৱৰ পৰা বনভোজ খাই অৱতাৰ পথত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আমি সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিছো এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে নলবাৰীত আমি সবিশেষ জনাইছো নলবাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনাৰ পিছৰ খবৰ আমাৰ হাতলৈ আহিছে যে 5 গৰাকী আহত হৈছে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে সবিশেষ তথ্য জানিবলৈ আমি চেষ্টা কৰিছো আমাৰ সাংবাদিকৰ সৈতে আমি যোগাযোগ অব্যাহত ৰাখিছো প্ৰতি মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো আৰু প্ৰতি মুহূৰ্তত ইতিমধ্যে স্পষ্ট হৈ পৰিছে যে এই ভয়ংকৰ বাছ দুৰ্ঘটনাৰ পিছত 5 গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে নলবাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা 5 গৰাকী আহত হৈছে আৰু আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে এই বাছৰ দুৰ্ঘটনা সংঘটিত হৈছে নলবাৰী হৰিপুৰত এই দুৰ্ঘটনা কিছু সময় পূৰ্বে এই দুৰ্ঘটনা সংঘটিত হৈছে বাছখনৰ নম্বৰ আকৌ জনাইছো AS01KC5614 দাৰগাঁৱৰ বনভোজ খাই অৱতাৰ পিছত নিয়ন্ত্ৰণ হেৰুৱাই হৰিপুৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে বাছখনত 5 গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছিল তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে শিক্ষাৰ্থী আছিল বুলি জানিব পৰা গৈছে নলবাৰীত এই ঘটনা বাক্সাৰ দাৰগাঁৱৰ পৰা বনভোজ খাই অৱতাৰ পথত নলবাৰী হৰিপুৰত ভয়ংকৰ বাছ দুৰ্ঘটনা
বনভোজকাৰী বাছ দুৰ্ঘটনাত পতিত হৈছে ইয়াৰ পিছত আতংকময় এক পৰিৱেশ চৌদিশে হাহাকাৰ পৰিস্থিতি পৰৱৰ্তী সময়ত স্থানীয় লোকে স্থানত উপস্থিত হয় স্থানীয় লোকে উদ্ধাৰ অভিযান চলায় আৰু আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰিছে আমি সবিশেষ জনাইছো দেৰগাঁৱৰ যি ভয়ংকৰ বাছ দুৰ্ঘটনাই সকলোকে কন্দুৱাই থৈ গৈছিল সেই বাছ দুৰ্ঘটনাৰ পিছত আজি নলবাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা কিন্তু কথমপি ৰক্ষা পৰিছে সকলো লোক 5 গৰাকী আহত হৈছে তেওঁলোকৰ অতি সোনকালে আৰোগ্য হোৱাৰ আমি কামনা কৰিছো কিন্তু 5 গৰাকী লোকক ইতিমধ্যে চিকিৎসা প্ৰদান কৰা হৈছে সেও আমি জনাবলৈ চেষ্টা কৰিছো এই ঘটনা সংঘটিত হৈছে নলবাৰীত প্ৰত্যক্ষদৰ্শীৰ ভাষ্য আছে সেই ভাষ্য শুনাব বিচাৰিছো আহিছে বুলি শুনিছোঁ গুৱাহাটী গৈ আছিলে বাছখনে শুনামতে এতিয়ালৈকে আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ ৰাস্তাটো ক্ৰছ হৈ এইফালে পৰি গৈছে মানুহ বিশেষ হোৱা নাই অলপ চলপ 4-5জনমান আহত হৈছে তেনেকুৱা মানে সুৰাপান কৰিছিল নেকি আৰু ড্ৰাইভাৰজনে গম পোৱা নাই আমি আহিছে বুলি শুনিছোঁ আহিছিল বাছখন মানে দাৰাগৰ পৰা পিকনিক খাই আছে সেই ৰাস্তাটোৰ পৰাই মানে ডাইৰেক্ট ক্ৰছ হৈ আছে ড্ৰাইভাৰটো শুনামতে তাৰ পেচেঞ্জাৰখিনি কৈছে ড্ৰাইভাৰটোৰ মিল্কি বেমাৰ হৈছে আচ্ছা মাল চাল খোৱা নাই তাক চেকিঙো কৰিছে ৰাস্তাত মিল্কি বেমাৰ হৈছে গাড়ীখন কিমানজনমান আহত হৈছে আহত আমি দেখা মতে 4-5জনমানৰ মানে অলপ ক্ষতি হৈছে এটা ছোৱালীৰ ভৰি ভাঙিছে মানে দাৰাগাঁৱৰ পিকনিক খাই আছিল ক'ৰ মানুহ এইটো গুৱাহাটী নাৰেংগীৰ পৰা বুলি কৈছে নাৰেংগীৰ পৰা আহিছিল বাছখন মানে দাৰাগৰ পৰা পিকনিক খাই আছে সেই ৰাস্তাটোৰ পৰাই মানে ডাইৰেক্ট ক্ৰছ হৈ আছে ড্ৰাইভাৰটো শুনামতে তাৰ পেচেঞ্জাৰখিনি কৈছে ড্ৰাইভাৰটোৰ মিল্কি বেমাৰ হৈছে আচ্ছা মাল চাল খোৱা নাই তাক চেকিঙো কৰিছে ৰাস্তাত মিল্কি বেমাৰ হৈছে গাড়ীখন কিমানজনমান আহত হৈছে আহত আমি দেখা মতে 4-5জনমানৰ মানে অলপ ক্ষতি হৈছে এটা ছোৱালীৰ ভৰি ভাঙিছে মানে দাৰাগাঁৱৰ পিকনিক খাই আছিল ক'ৰ মানুহ এইটো গুৱাহাটী নাৰেংগীৰ পৰা বুলি কৈছে নাৰেংগীৰ পৰা আহিছিল বাছখন মানে দাৰাগৰ পৰা পিকনিক খাই